তাতোকৈ চেনেহৰ ঐ বহাগৰ বিহু ঐ নানাচি কেনেকৈ থাকো। বিহু আখৰা শিবিৰ তোমালোকে অনুষ্ঠিত কৰিলা, ইয়াত তুমি এজন প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰিছা। কেনেকুৱা ধৰণে ঢোল বাদন কেনেকুৱা ধৰণে প্ৰণালীবদ্ধভাৱে শিকাবলৈ যত্ন কৰিছা? হয়, আমি যিমান দূৰ পাৰিলোঁ তেওঁলোকক চেষ্টা কৰিছোঁ আৰু সদায় আমি চেষ্টা কৰি যাম। আৰু মই এজন প্ৰশিক্ষক হিচাপে তেওঁলোকক প্ৰথমতে তেওঁলোকৰ হাতৰ বুলনি আনিবলৈ চেষ্টা কৰিছোঁ। তাৰপিছত তেওঁলোকক আমি প্ৰতিদিনাখনে এনেকৈ এটা চাপৰ শিকাইছিলোঁ। সদায় এটা চাপৰ, বেছি নহয়, এটাতকৈ বেছি নহয়, এটা চাপৰ শিকাইছিলোঁ আৰু তেনেধৰণে সদায় আমি চেষ্টা কৰিছোঁ। প্ৰথমবাৰ প্ৰশিক্ষণ দিছা নেকি? মই আজি তিনিবাৰ হৈছে প্ৰশিক্ষণ দিয়া। তাৰপিছত ছেকেণ্ড কথা হৈছে কি, আৰু তুমি বিশেষকৈ বিহুৰ সমান্তৰালভাৱে তুমি কবিতাও চৰ্চা কৰি আহিছা। আৰু এই ক্ষেত্ৰত এইবাৰ জুবিন দা বিহীন প্ৰথমটো বহাগ, তেখেতৰ বাবে কিবা ক'বা নেকি? জুবিন দাৰ বিহীন বুলি আমি ক'ব নোৱাৰোঁ, কাৰণ জুবিন দা আমাৰ প্ৰাণৰ হিয়াৰ আমঠু। আৰু জুবিন দাৰ ওপৰত আমি বহুত সদায় আপ্ৰাণ চেষ্টা কৰিছোঁ জুবিন দাক সদায় জীয়াই ৰাখিবলৈ। আৰু জুবিন দাৰ নামত মই এটা কবিতা লিখিছিলোঁ। কবিতাটো আবৃত্তি দিওঁ না মোক পাখি মেলা জীৱনটি হিংসা এখনি হৃদয়, তাতেই যেন বিচাৰি পাবা বুকুৰ স্পন্দন। মন জীৱনৰ চিত্ৰ আঁকি সোণোৱালী পাতত লিখি যাব খোজা, ইউকেলিপ্টাছৰ দৰে আজি মৰিচিকা হৈ কেনেকৈ বুজিব আশাৰ ৰেণু আজি চৌপাশে ফুৰে পৰি ৰ'ল, সকলোৰে অস্ফুটিত নয়নৰ তিক্ত টোপা নিষ্ঠুৰ নিয়তি ক'তনো বুজিব। বুকুত লৈ আছোঁ যে কত ব্যথা, নিদিম আকাশৰ দৰে মিচিকীয়া হাঁহিটোৰ যেন দিশহাৰা হৈ পৰিল বা গুদ্ধ হৈ গ'ল সকলো। কাহানিও ঘূৰি নাহে জীৱন কটোৰ এই দুৰ্লভ সৃষ্টিবোৰ, মাথো অগ্নি থাকি পৰি চিৰদিনৰ বাবে হৈ পৰি নীৰৱে, চৌপাশে যেন কেৱল অন্ধকাৰ দিছে অসমীয়া অতি ঘনত সঁচা খবৰ খালি নিজিব কিয় দিলে চবতে বাহিৰৰ সকলো বেটিলৈ এই আছিলে জুবিন দাৰ প্ৰাণৰ হিয়াৰ আমঠু। আচলতে এক বুজাব নোৱাৰা অভিজ্ঞতা। ইয়াত প্ৰথমবাৰ ক'বলৈ গ'লে আৰু খুব ভাল লাগিছে। প্ৰশিক্ষাৰ্থীসকল বা ইয়াত মোৰ সহপ্ৰশিক্ষকসকল যোনসকল আছে তেওঁলোকৰ যি ছাপোৰ্ট, তেওঁলোকে যিখিনি সহায় কৰিছে, সহায় সহযোগ কৰিছে, সেইখিনিক লৈ মই বহুত বেছি গৌৰৱান্বিত। লগতে বিহুটিক আগুৱাই যাবলৈ বা বিহুটিক আমাৰ নাচ বা ঢোল বাদন বা আমাৰ বিহুৰ লগত জড়িত সকলোখিনি বাদ্যযন্ত্ৰক আগবঢ়াই নিবৰ কাৰণে তেওঁলোকে যিখিনি প্ৰচেষ্টা চলাইছে আৰু সেইখিনিত অভিভাৱকসকল হোৱা হওক বা প্ৰশিক্ষাৰ্থীসকল তেওঁলোকে যিখিনি সহায় সহযোগ কৰিছে সেইখিনিক লৈ বহুত বেছি সুখী আৰু শিকায়ো বহুত বেছি ভাল লাগিলে। এই কম দিনৰ ভিতৰতে সকলো প্ৰশিক্ষকসকল হওক বা প্ৰশিক্ষাৰ্থীসকল, অভিভাৱক অভিভাৱকসকল সকলোখিনি মোৰ একেবাৰে আপোন নিচিনা হৈ গ'ল। এক খুব ধুনীয়া এটা সম্পৰ্ক আমাৰ মাজত গঢ় লৈ উঠিলে। গতিকে এইখিনিতে এক মই নিজেও হয়, নতুন প্ৰজন্মৰ এগৰাকী মানে শিক্ষিকা হিচাপে তুমি আগন্তুক কেনেকুৱা ধৰণে বিহুৰ নাচ আৰু বিহুৰ যি আমাৰ প্ৰণালীবদ্ধ অনুশীলন আছে সেইখিনি কেনেকৈ ধৰণে আগবঢ়াই নিবা? হয়, মই মোৰ সম্পূৰ্ণ মই প্ৰয়াস কৰিছোঁ। মই যিখিনি শিকি আহিছোঁ বা মই বৰ্তমান শিকি আহিছোঁ, মোক গুৰুসকলে মোক যিমানখিনি শিকাই আগবঢ়াই বুজাই মেলাই মোক আগবঢ়াই নিছে, মই যিমানখিনি জানো মোৰ অভিজ্ঞতাৰ পৰা তেওঁলোকক মই আমাৰ আগন্তুক প্ৰজন্মক মই দিবলৈ চেষ্টা কৰিছোঁ। আৰু মই এই প্ৰয়াস সদায় ৰাখি যাম যাতে মোৰ পিছৰ প্ৰজন্মখিনিয়ে যাতে আমাৰ বিহুটিক আদৰি লয়, আমাৰ সকলো আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ লগতে আমাৰ বিহুটিক